এইটো আমাৰ চেঙাজান কৈবৰ্ত। আপোনালোকে নাওৰে অহা যোৱা কৰে? নাওৰে সদায় বহুত কষ্ট, বাৰিষা হ'লেতো উপায় নাই, 2 ঘণ্টা বহিব লাগে। ইমাৰ্জেঞ্চি যদি বেমাৰী এটা হয় মই আৰু মোটামুট আপোনাৰ 2 ঘণ্টামান ইয়াতে বহিব লাগিব, উপায় নাই। এই আমাৰ ইয়াত 4-5খন গাঁৱৰ মানুহ আছোঁ, বহুত মানুহ আছোঁ আমাৰ ইয়াত। নাৱৰ ভাড়া আপোনাৰ 20 টকা 10 টকা, মানে ডাঙৰ পানীটো হ'লে উপায় নাই, এই মূৰৰ পৰা একদম সেই তালৈকে নাওটো মাৰিব লাগে। নাও মাৰা মানুহৰ বহুত কষ্ট। দলঙত এইটো যেনিবা আৰু আমাৰ 10 টকাকৈ লয়। এতিয়া কোনে বনাইছে দলংটো? দলংটো আমাৰ এই ঘাটুৱাই লৈ বনাইছে। চৰকাৰকতো আমি কৈ আছোঁ বহুত বছৰৰ পৰাই, লাইনটো দিলে যেতিয়া আমাৰ দলংটো লাগে, দলংটো আমাক মানে আৰু কি ক'ম, আমি জংঘলীয়া মানুহ হৈ গ'লোঁ। চৰকাৰে আমাৰ ওচৰতো নাহে, আমাক ঘূৰিও নাচায়। ইয়াত জনপ্ৰতিনিধি আহে নাহে? আহে, দিম বুলি কয় আৰু তেনেকৈ নিদিয়ে। এইবোৰতো আহি কেইদিন আগত গ'ল। অহা যোৱা কৰে নেকি? এনেকৈ আৰু আপোনাৰ নাও মাৰি মাৰি পাৰ কৰিব লাগে। এখন নাও দেখিছে আপোনালোকে কিমান ডাঙৰ, একজন মানুহে এতিয়া চলাবলগীয়া হয়। বতাহ মাৰে, বৰষুণ মাৰে, বহুত অসুবিধা দিয়ে। 10-12খন গাঁৱৰ মানুহ আদান প্ৰদান কৰে। ভাড়াবোৰ কেনেকৈ লয়? ভাড়া আপোনাৰ মটৰচাইকেল হ'লে 50 টকা, এনেকৈ বাইচাইকেলবিলাক আমি 10 টকা লওঁ। বেছি পানী বাঢ়িলে 20 টকা লোৱা হয়। আপোনাৰ অভিযোগ কৰিছিলে নেকি যে বহুত অভিযোগ প্ৰতিজন প্ৰতিনিধিৰ কাৰণে আমি অভিযোগ প্ৰতিবাৰে আমি দিয়া হয়, কিন্তু অভিযোগকে ৰখি থাকে। চৰকাৰী নাও ইয়াত দিয়া হৈছেনে? এবাৰো হোৱা নাই। চৰকাৰী নাও দিয়া হৈছেনে? চৰকাৰী নাও নাই, আমাৰ ব্যক্তিগত নাও বনাই লয়। আপোনাৰ এইটো পঞ্চায়তৰ পৰা টেণ্ডাৰ কৰে, আকৌ প্ৰতিনিধিৰ পৰা আমি এইটো টেণ্ডাৰ কৰি কিনি ৰাইজে আনে। চৰকাৰী নাও নাই। দলঙৰ কাৰণে অভিযোগ কৰিছিলে? দলঙৰ কাৰণে বহুতবাৰ আমাৰ অভিযোগ হৈছে ৰাইজৰ, কিন্তু অভিযোগবিলাক কোনোদিন ছাকচেছফুল হোৱা নাই। ইলেকশ্যনৰ সময়ত ইয়াত প্ৰতিনিধি আহে নাই? আহে, তেওঁলোকে তেতিয়া বহুত ধুনীয়া মিঠা কথা কয়, দিম বুলি কয় ৰাইজক। বহুত ধুনীয়া কথাই কয়, কোনো আজিলৈকে কোনোদিন আমাৰ কামবিলাক সমাধা কৰা নাই। এইটো আমাৰ চেঙাজান কৈবৰ্ত। আপোনালোকে নাওৰে অহা যোৱা কৰে? নাওৰে সদায় বহুত কষ্ট, বাৰিষা হ'লেতো উপায় নাই, 2 ঘণ্টা বহিব লাগে। ইমাৰ্জেঞ্চি যদি বেমাৰী এটা হয় মই আৰু মোটামুট আপোনাৰ 2 ঘণ্টামান ইয়াতে বহিব লাগিব, উপায় নাই। এই আমাৰ ইয়াত 4-5খন গাঁৱৰ মানুহ আছোঁ, বহুত মানুহ আছোঁ আমাৰ ইয়াত। নাৱৰ ভাড়া আপোনাৰ 20 টকা 10 টকা, মানে ডাঙৰ পানীটো হ'লে উপায় নাই, এই মূৰৰ পৰা একদম সেই তালৈকে নাওটো মাৰিব লাগে। নাও মাৰা মানুহৰ বহুত কষ্ট। দলঙত এইটো যেনিবা আৰু আমাৰ 10 টকাকৈ লয়। এতিয়া কোনে বনাইছে দলংটো? দলংটো আমাৰ এই ঘাটুৱাই লৈ বনাইছে। চৰকাৰকতো আমি কৈ আছোঁ বহুত বছৰৰ পৰাই, লাইনটো দিলে যেতিয়া আমাৰ দলংটো লাগে, দলংটো আমাক মানে আৰু কি ক'ম, আমি জংঘলীয়া মানুহ হৈ গ'লোঁ। চৰকাৰে আমাৰ ওচৰতো নাহে, আমাক ঘূৰিও নাচায়। ইয়াত জনপ্ৰতিনিধি আহে নাহে? আহে, দিম বুলি কয় আৰু তেনেকৈ নিদিয়ে। এইবোৰতো আহি কেইদিন আগত গ'ল। অহা যোৱা কৰে নেকি? এনেকৈ আৰু আপোনাৰ নাও মাৰি মাৰি পাৰ কৰিব লাগে। এখন নাও দেখিছে আপোনালোকে কিমান ডাঙৰ, একজন মানুহে এতিয়া চলাবলগীয়া হয়। বতাহ মাৰে, বৰষুণ মাৰে, বহুত অসুবিধা দিয়ে। 10-12খন গাঁৱৰ মানুহ আদান প্ৰদান কৰে। ভাড়াবোৰ কেনেকৈ লয়? ভাড়া আপোনাৰ মটৰচাইকেল হ'লে 50 টকা, এনেকৈ বাইচাইকেলবিলাক আমি 10 টকা লওঁ। বেছি পানী বাঢ়িলে 20 টকা লোৱা হয়। আপোনাৰ অভিযোগ কৰিছিলে নেকি যে বহুত অভিযোগ প্ৰতিজন প্ৰতিনিধিৰ কাৰণে আমি অভিযোগ প্ৰতিবাৰে আমি দিয়া হয়, কিন্তু অভিযোগকে ৰখি থাকে। চৰকাৰী নাও ইয়াত দিয়া হৈছেনে? এবাৰো হোৱা নাই। চৰকাৰী নাও দিয়া হৈছেনে? চৰকাৰী নাও নাই, আমাৰ ব্যক্তিগত নাও বনাই লয়। আপোনাৰ এইটো পঞ্চায়তৰ পৰা টেণ্ডাৰ কৰে, আকৌ প্ৰতিনিধিৰ পৰা আমি এইটো টেণ্ডাৰ কৰি কিনি ৰাইজে আনে। চৰকাৰী নাও নাই। দলঙৰ কাৰণে অভিযোগ কৰিছিলে? দলঙৰ কাৰণে বহুতবাৰ আমাৰ অভিযোগ হৈছে ৰাইজৰ, কিন্তু অভিযোগবিলাক কোনোদিন ছাকচেছফুল হোৱা নাই। ইলেকশ্যনৰ সময়ত ইয়াত প্ৰতিনিধি আহে নাই? আহে, তেওঁলোকে তেতিয়া বহুত ধুনীয়া মিঠা কথা কয়, দিম বুলি কয় ৰাইজক। বহুত ধুনীয়া কথাই কয়, কোনো আজিলৈকে কোনোদিন আমাৰ কামবিলাক সমাধা কৰা নাই।